নামনি পাত মোৰ স্বামী কেৰেলাই যাওঁতে সেয়াই গ'ল 17 তাৰিখে গৈছিল এতিয়া মই বিচাৰি পোৱা নাই কোনোবা সদাগৰ ব্যক্তিয়ে যদি পায় যাতে মোৰ স্বামী যদি খুৱাই দিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিছোঁ আপুনি যাতে নাথাকো মোৰ স্বামী ঘৰলৈ দিয়ে যেন কি হৈছে 17 জুলাই শুক্ৰবাৰে মোৰ ভাইটিজনক মানে মই জাগিৰত থৈ আহিছিলোঁ থোৱাৰ পিছত তেওঁ গৈ পালে অন্ধ্ৰপ্ৰদেশত এবাৰ পেচাব হাগিবলৈ যাওঁতে মানুহজন ট্ৰেইনখন গুচি গ'ল পিছত আকৌ যিজন লগত গৈছিলে তেওঁ আকৌ ৰিটাৰ্ণ আহিবলৈ পালে তেওঁ পাই আকৌ সিদিনাখনে আকৌ চেলেম পালেগৈ চেলেমতে পিছত তেওঁ মানুহজন অকণমান ভম চুটিছে চাগে ভম চুটাৰ পিছত মানে মানুহজনে তাক ক'লে বোলে মই পেচাব কৰিবলৈ যাওঁ তুমি বহি থাকা পেচাব কৰি আহি পেলাই মানুহজন চাই নাই তাৰপিছত আমি ৰাতি 10-11 বজালৈ ফোনত যোগাযোগ হৈ আছে তাৰপিছত 3টামান বাজিৰ পৰা তেতিয়া ফোনটো চুইচ অফ নাম কি আপোনাৰ ভাইটিজনৰ প্ৰমানন্দ পাটৰ গাঁও চৰাইহাগি থানা কি পৰে থানা লাহৰীঘাট এতিয়া কি বিচাৰে আপোনালোকে আমি বিচাৰোঁ মানে এইটোকে মানুহজনক যাতে আমি বিচাৰি পাওঁ চৰকাৰে যাতে কিবা এটা সহায় সহানুভূতি দেখুৱায় কিবা যোগাযোগ নাম্বাৰ আছে নে আপোনালোকৰ যদি কোনোবাই পায় যোগাযোগ নাম্বাৰ মানে এজন আছিলে লগত 9037401076 এই নাম্বাৰটো যদি কোনো ব্যক্তিয়ে দেখে এই নাম্বাৰটোত যোগাযোগ কৰিলে ভাল পাম আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221